ভারতত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 19 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰবাসীৰ বাবে বাছি আছে অসমীয়া ভাষা সংস্কৃতি। চৰতকৈ উজনিতহে অসমীয়া বেছিকৈ ফেল কৰা ছাত্ৰ ছাত্ৰী আছে। বড়ো মিচিঙে নকয়, চৰৰ লোকেহে অসমীয়া বুলি পৰিচয় দিয়ে। দুটাতকৈ অধিক সন্তান জন্ম দিলেই দিব 30,000 40,000 কৈ টকা চৰকাৰে। তৃতীয় সন্তান জন্ম দিলে পাব 30,000 কৈ টকা আৰু চতুৰ্থ সন্তান জন্ম দিলে পাব 40,000 কৈ টকা দিব চৰকাৰে। জনসংখ্যা বৃদ্ধিৰ বাবে পৰিকল্পনা কৰিছে চৰকাৰে। অধিক সন্তান থকা লোকেহে খেলিব পাৰিব নিৰ্বাচন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুবাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰবাসীৰ বাবে বাছি আছে অসমীয়া ভাষা। চৰতকৈ উজনিতহে অসমীয়াত বেছিকৈ ফেল কৰা ছাত্ৰ ছাত্ৰী আছে। বড়ো মিচিঙে নকয়, চৰৰ লোকেহে অসমীয়া বুলি পৰিচয় দিয়ে। মুছলমান মানে বিদেশী নহয়, মুছলমান মানে বাংলাদেশী নহয়। লুইতপৰীয়া অসমীয়া হিচাপে আঁকোৱালি ল'ব লাগিব চৰচাপৰিৰ লোকসকলক। আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হলে 1931 বা 1951 চনত এই সংখ্যালঘু হলেহেঁতেন অসমীয়া। চৰবাসীৰ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে ডাঙৰ ইতিবাচক দিক। চৰ অঞ্চলত অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ ছাত্ৰী এজনো নাই। চৰৰ ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰো পায়। যোৰহাট শিৱসাগৰতে অসমীয়াত ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক আছে। এনে মন্তব্য কৰিলে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। চৰবাসীৰ বাবে বাছি আছে অসমীয়া ভাষা সংস্কৃতি। চৰতকৈ উজনিতহে অসমীয়াত বেছিকৈ ফেল কৰা ছাত্ৰ ছাত্ৰী আছে। মুছলমান মানে বিদেশী নহয়। লুইতপৰীয়া অসমীয়া হিচাপে আঁকোৱালি ল'ব লাগিব চৰচাপৰিৰ লোকসকলক। আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হলে 1931 বা 1951 চনতেই সংখ্যালঘু হলেহেঁতেন অসমীয়া। চৰবাসীৰ বাবে এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে এক ডাঙৰ ইতিবাচক দিক। তার পিছত জনাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰে উপহাৰ দিব বৃহৎ ধনৰাশি। টু সাইড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা চৰকাৰৰ। অধিক সন্তান থকা লোকেহে খেলিব পাৰিব নিৰ্বাচন। পৰিয়াল পৰিকল্পনাক লৈ বৃহৎ ঘোষণা নাইডু চৰকাৰৰ। তৃতীয়টো সন্তান জন্ম দিয়া দম্পতিলৈ আগবঢ়োৱা হ'ব 30,000 কৈ টকা। চতুৰ্থ সন্তান জন্ম দিলে দাম্পত্যলৈ আগবঢ়োৱা হ'ব 40,000 কৈ টকা। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৰিছে ডাঙৰ ঘোষণা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। So thank you for watching my full video.